5,18,381 স্যাংশন হয়েছে। অধ্যক্ষ মহোদয় 19 তারিখে আমি গোটেকেইটা MLA সাক্ষী আছিলোঁ। প্ৰায় প্ৰত্যেকটা সমষ্টিত PMY ঘৰৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট ৰিলিজ কৰা হৈছে 3,88,000। যদিও আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, কিছুমান সমষ্টিত সিহঁতৰ ভোটাৰে বেছি পাইছে, কিছুমানে ঠিকে আছে। আৰু তো আমাৰ কথাটো হৈছে অধ্যক্ষ মহোদয়, তাৰমানে মোৰ প্ৰশ্নটো হৈছে মাননীয় মন্ত্ৰীলৈ যে কথাটো হৈছে কি, আমাৰ যেতিয়া আগতে যিখিনি জিঅ'টেক হৈছিল, জিঅ'টেক কৰাৰ ক্ষেত্রে আমি যিটো চালোঁ, কেতিয়াবা ঘৰ এটা গৰু ঘৰ এটা দেখাই কেনে জিঅ'টেক কৰি কেনে সিহঁতক ঘৰ দিয়া হৈছে। কিন্তু পক্ষান্তৰে আমি যদি চাওঁ, কিছুমান ঘৰ এনেকুৱা আছে যে সিহঁতৰ চাৰিটা ভাই, চাৰিটা পৰিয়াল হয়, আলাদা আলাদা হৈছে, চাৰিটা ভাই আলাদা আলাদা থাকে, ঠিক আছে। কিন্তু এজনৰ নামে জিঅ'টেক হৈছে, এইটো কাৰণে বাকী তিনিজনে ঘৰখিনি, চাৰিজনে ঘৰখিনি পোৱা নাই। এই ক্ষেত্ৰত ব্যৱস্থা লোৱা হয়। আর যাতে এবার হয়তো বা জীবিকা চকী লগোৱা হৈছে, এই যে গৰুঘৰ দি কেনে 2 নম্বরে যিটো হেৰি হৈ থাকে, এই ক্ষেত্ৰত চৰকাৰে যাতে কঠোৰতাৰে যাতে দমন কৰে, এইটো কাৰণে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শনত যি আমি সফলতা লাভ কৰিছোঁ, ভাৰতবৰ্ষৰ ভিতৰতে এক উল্লেখযোগ্য স্থানত আছোঁ। কাৰণ কিয়, যেহেতু ইতিমধ্যে তেখেতে পুৰকাষ্ট নিজে জনালে যে ইতিমধ্যে আমাক 20 লাখ ঘৰ, 20,40,000 ঘৰ আমাৰ প্ৰদান কৰিছিলে। আৰু 20,40,000 ঘৰৰ ভিতৰত আমি ইতিমধ্যে প্ৰায় 19,96,000 ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু হয়তো 4,000 ঘৰ কমপ্লিট কৰিলে হয়তো আমি 20 লাখ সম্পূৰ্ণ হ'বগৈ 2-4 দিনৰ ভিতৰত। তাৰপিছত আমাক পুনৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া তৃতীয়বাৰৰ কাৰণে দায়িত্ব ল'লে, তেখেতে কৈছিলে যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো পুনৰ ঘৰ প্ৰদান কৰা হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰাৰ অন্তত আমাক তেতিয়া প্ৰথম পৰ্যায়ত 1,71,000 ঘৰ প্ৰদান কৰিছিলে। পৰৱৰ্তী সময়ত আমাৰ মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া ভাৰত চৰকাৰৰ মন্ত্ৰী, তেখেতে আহি পেলাই আমাক পুনৰ প্ৰায় 4 লাখ অৰ্থাৎ 3,88,000 ঘৰ আমাক প্ৰদান কৰিলে। আৰু আমি এতিয়া ভাৰত চৰকাৰক আমি আবেদন জনাইছোঁ, যিহেতু আমাৰ 27 লাখ ৱেইট লিষ্টত নাম আছিলে, আৰু যিহেতু 24 লাখৰ কাম চলি আছে, বাকী 3 লাখ ঘৰ আগন্তুক দিনত নিশ্চিত ওপৰত দিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ পিছতো আমি এটা লক্ষ্য ৰাখিছোঁ যে বহু সময় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমি যেতিয়া যাওঁ সভা সমিতি যাওঁ, বহু মানুহে আমাক কয় যে ঘৰ পোৱা নাই। এই ঘৰ পোৱা নাই, এই যিটো কাৰণ, এই বিষয়টো লৈ পেলাই যিহেতু 2011 চনৰ তালিকাখন প্ৰস্তুত কৰা হৈছিলে, সেই প্ৰস্তুত কৰাৰ সময়ত বহু মানুহে তেতিয়া কি কৰিলে, তেওঁলোকৰ ঘৰত গৈ পেলাই জিঅ'টেক নকৰিলে। নকৰাৰ পিছত বহু প্ৰকৃত দুখীয়া বঞ্চিত হৈ আছিলে। পৰৱৰ্তী সময়ত 2018 চনত পুনৰ আমি ছাৰ্ভে কৰিছিলোঁ। ছাৰ্ভে আমি আৰম্ভ ঠিক কিছুদিন যোৱাৰ পিছতে 19 চনৰ যিটো লোকসভা নিৰ্বাচন আহিলে, লোকসভা নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগিলে, যাৰ ফলত তেতিয়াও কিছু নাম ৰৈ গ'ল। যাৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত আমি তৃতীয়বাৰৰ কাৰণে ছাৰ্ভে কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। আমাৰ ইতিমধ্যে যোৱা 16 তাৰিখৰ পৰা জীৱিকা সখীসকলক আমি দায়িত্ব দিছোঁ, আৰু ঘৰে ঘৰে গৈ তেওঁলোকে যাতে ছাৰ্ভে যাতে কৰে। আৰু এই ছাৰ্ভে কৰাৰ সময়ত মই বিধায়কসকলক আহ্বান জনাম যে আমাৰ যিহেতু এখন অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ PS লেভেলত এখন নটিফাইড আমাৰ সমিতি আছে, জিলা আয়ুক্তসকলে এই সমিতিখনৰ কথা জানে। গতিকে জীৱিকা সখীসকলে যদি আগন্তুক দিনত আমি যদি সহায় কৰিবলগীয়া পুনৰ ষ্টাফ প্ৰয়োজন হয়, আমাৰ নটিফাইড যিখন সমিতিখনেই হওক বা বিভিন্ন ধৰণৰ গাঁৱৰ অঞ্চলৰ মানুহে হওক বা আমাৰ বিধায়কসকলে হওক বা যিসকলে তেওঁলোকে ভাবে যে নহয় এওঁলোকে পাব লাগে, সেইসকল ঘৰত নিয়াৰ ক্ষেত্ৰত যাতে সহায়টো কৰে, মই তাৰ কাৰণে আহ্বান জনাইছোঁ। মই আশা ৰাখিছোঁ যে এই তৃতীয় ছাৰ্ভেৰ পিছত যাতে কোনো এজন দুখীয়া মানুহ যাতে বঞ্চিত হৈ নাথাকে। আৰু আমি যিহেতু ইতিমধ্যে ভাবিছোঁ যে 30 লাখৰ আমি ঘৰ আমি দিব পাৰিম। গতিকে আৰু সাপ্লিমেন্টাৰী আছে মন্ত্ৰী মহোদয়, সেল্ফ ছাৰ্ভে এপ এটা আছিলে, তাৰ বহুত সাপ্লিমেন্টাৰী আছে, কুৱেশ্যনতো সাপ্লিমেন্টাৰী এইটো আপুনি কাৰণ প্লিজ অনাৰেবল মেম্বাৰ, কিন্তু মই এই যিটো আমাৰ সেকেন্ড সাপ্লিমেন্টাৰী আমাৰ এক্ষেত্ৰতো না ইতিমধ্যে আমি দেখা পালোঁ মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত ইমানখিনি ঘৰ পাবলৈ আমি সক্ষম হৈছোঁ, আৰু নতুনকৈ জিঅ'টেক হৈ আছে। এইটো আমি গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই মন্ত্ৰীমন্ত্ৰীৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে 20 বছৰ আগতে যিখিনি ঘৰ ধোৱা হৈছে,
20 বছৰ আগতে যিখিনি লোৱা হৈছে এতিয়া ঘৰখিনি পুৰণা হৈ গৈছে প্ৰায় এইখিনি অৱস্থাতে বেয়া হৈ আছে জিঅ'টেকত যেতিয়া যায় জিঅ'টেক নহয় বিকজ অফ দেট সিহঁতে ঘৰ আগতে পাই গৈছে এই ক্ষেত্ৰত মাননীয় মন্ত্ৰীলৈ মই অনুৰোধ কৰিম এই ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱা হ'ব নেকি কাৰণ আগৰ ঘৰ হৈছে বহুত পুৰণি হৈ গৈছে আৰু বৰ্তমান দিনৰ চৰকাৰৰ যিটো মানসিকতা চিন্তাধাৰা ইমানখিনি ঘৰ দিয়াৰ কাৰণে যিটো প্ৰচেষ্টা এই ক্ষেত্ৰত যাতে পজিটিভ মেণ্টেলিটিৰে যাতে ব্যৱস্থা লয় মই অনুৰোধ জনাইছোঁ দুটা বিষয় যিহেতু এই ঘৰবোৰ পুৰণা হোৱা নাই কাৰণ কিয় আমি এই ঘৰ দিয়া কাম আৰম্ভ কৰিছোঁ 2016 চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লৈছে 2014 চনত আৰু তাৰপিছত প্ৰধানমন্ত্ৰী দেখিছে যে পূৰ্বৰ যি ৭৫,000 টকাৰ ঘৰ আছিলে সেইটো ঘৰ হ'ব নোৱাৰে ষ্ট্ৰাকচাৰ হ'ব পাৰে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁ কি কৰিলে যে 1,30,000 টকা আৰু 21,000 টকা সৰ্বমুঠ 1,51,000 একোটা গৃহ প্ৰদান কৰিলে গৃহ প্ৰদান কৰাৰ পিছত তেওঁ দেখিলে যে এইটো মানে ঘৰ হোৱা নাই এইটো ঘৰ হ'ব লাগিলে তাত পানী লাগিব তাত শৌচালয় লাগিব ইলেক্ট্ৰিচিটি লাগিব সম্পূৰ্ণ বিষয় লাগিব যাৰ কাৰণে মোদী ডাঙৰীয়াৰ চিন্তা চৰ্চা সেই কনভাৰ্ট হাউচ টু এ হোম এতিয়া সেই হোমবোৰ যিহেতু আমি 16 চনৰ পৰা বা এতিয়াও কিছুমান বনাই আছোঁ আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কোনো মানুহ যাতে আমাৰ লিষ্টত থকা মানুহ কাৰণ কোনো মানুহৰ নাম কাটিব নোৱাৰে এই ক্ষেত্ৰত আপুনি এটা কথা কৈছিলে যে বহুত ধনী মানুহৰ নাম আছে বুলি কৈছিলে ধনী মানুহৰ নাম যদি আছে দোষী সেইটো আমি কাৰণ কিয় যে আমাৰ গাঁও সভা হৈ থাকে গাঁও সভাত যদি আমি যদি প্লেচ কৰোঁ যে নহয় অমুক মানুহজনে পাবলগীয়া নহয় সেই নামটো আমি কৰ্তন কৰিব পাৰোঁ কিন্তু আমাৰ বিভাগৰ কোনোবাই এখন চিঠি লিখাৰ লগে লগে আমি পোনপটীয়াকৈ কৰ্তন কৰিব নোৱাৰোঁ গতিকে গাঁও সভা পাতি যদি কোনোবা নাপাবলগীয়া মানুহে যদি পাই আছে এতিয়াও সেইটো প্ৰভিজন আছে আমি সেই ঘৰটো কেঞ্চেল কৰিব পাৰোঁ ছাৰ্ভেৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অন্বেষা নামৰ এটা নতুন আমি মুকলি কৰিম আমি হয়তো 26-27 তাৰিখ মানে মুকলি কৰিম যে কিবা কাৰণত জীৱিকা সখীগৰাকী হয়তো ঘৰত যোৱা নাই সেই ক্ষেত্ৰত যদি আমি প্ৰতিগৰাকী বিধায়কে প্ৰতিগৰাকী সমাজ সচেতকে যাকে আমি নিজে সেইসকল দুখীয়াৰ মানুহৰ গৈ দৰকাৰ হ'লে ছেকেণ্ড টাইম হৈ যাওক এবাৰ হয়তো জীৱিকা সখীয়ে লৈছে এবাৰ নিজে সেল্ফ সাৰ্ভে কৰি নিজৰ ঘৰৰ ফটোটো লৈ পেলাই নিজৰ ফটোটো তুলি পেলাই জিঅ' টেগিং কৰি পেলাই আৰু এই ক্ষেত্ৰত সকলোৱে যাতে 21টা পলিটিকেল লাইন দুখীয়াক আমি সকলোৱে সহায় কৰিব লাগে আপোনালোকেও যাতে আগন্তুক দিনত এছেম্বলি যিহেতু শেষ হ'বগৈ যিসকলৰ ঘৰ সহায় কৰক আগতে অনলাইন হোৱা নাছিলে সেইটো কাৰণে আজি অনলাইনত থকাটো সোমাই যায় আগতে এটা ঘৰ ল'বলৈ দিব লগা হৈছে এই পৰিৱৰ্তনটো হৈছে যিকোনো মানুহৰ এটা উৎসাহ এটা হৈছে আৰু অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু PMI ঘৰৰ গোটেই ব্যৱস্থা পৰিৱৰ্তন কৰি মুখ্যমন্ত্ৰী মহোদয় বা মন্ত্ৰী মহোদয়ে সেল্ফ জিঅ' টেগিং আৰু জীৱিকা সখীৰ জৰিয়তে জিঅ' টেগিং কৰাই আছে সময়টো অলপ কম হৈছে মই আপোনাৰ জৰিয়তে অনুৰোধ কৰাইছোঁ যাতে অলপ এক্সটেনশ্যন দিব লাগে জিঅ' টেগিঙৰ সময়সীমাটো অলপ বঢ়াই দিলে ভাল হ'ব অনাৰেবল মিনিষ্টাৰ উত্তৰটো দিবলৈ দিয়ক মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ যোগেদি তেখেতক আৰু চৰকাৰক মই ধন্যবাদ জনাইছোঁ তেখেতসকলে সকলোকে আৱাস দিয়াৰ বাবে যি চেষ্টা কৰি আছে মহোদয় গোটেই ভাৰতবৰ্ষত মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্টে এটা সেল্ফ লোডিং এপ ব্যৱহাৰ কৰে তাত জীৱিকা সখী বা পশু সখী বা কাকো নালাগে যাক গৃহ লাগে তেওঁ নিজেই আবেদন কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয়ে পলাশবাৰীত এনেকৈ আবেদন কৰিব পাৰিব বুলি ক'লে কিন্তু সেই এপটো অসমত কিয় উপলব্ধ কৰা হোৱা নাই আৰু একমাত্ৰ জীৱিকা সখীসকলৰ যোগেদি কৰি কিয় কৰা হৈছে এই এপটো কেতিয়া আহিব সেইটো জানিব বিচাৰোঁ আৰু বহুত মানুহে ঘৰৰ কাৰণে ৰৈ আছে সেইটো স্বীকাৰো কৰিছে 20 লাখতকৈ অধিক এতিয়াও দিবলৈ আছে তেনে ক্ষেত্ৰত যদি কোনোবাই নিজাববীয়াকৈ অলপমান ভেটিটোও বনাই লৈছিল তেনেধৰণৰ মানুহখিনি আৰু বাকীখিনি কৰিব পৰা নাই সেই গতিকে তেখেতসকলক এনেকুৱা ঘৰলৈ আনিবলৈ যিটো গাইডলাইনটো মডিফাই কৰাৰ বাবে পদক্ষেপ ল'ব নেকি এই কথাও জানিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া যিখিনি কথা কৈছে যে পূৰ্বতে এনেকুৱা এটা হেৰি আছিল কিয় উপলব্ধি কৰা হোৱা নাছিলে আমি এইকাৰণে কৰা হোৱা নাছিলে সেই সময়ত যিহেতু আমাৰ ৱেইট লিষ্ট আমাৰ যিহেতু প্ৰায় 27-28 লাখ ৱেইট লিষ্ট আছিলে আমি সেইবোৰ সম্পূৰ্ণ নকৰাকৈ যদি পুনৰ যদি আমি একোখন যদি তালিকা বনাওঁ তেতিয়া আমাৰ মাজতে এটা বিসংগতি আহিবগৈ যে যাৰ কাৰণে আমাৰ ৱেইট লিষ্টত নামবোৰ শেষ হোৱাৰ পিছত আমি ইতিমধ্যে কৈছোঁ যে জীৱিকা সখীৰ জৰিয়তে আমি কৰাইছোঁ কাৰণ জীৱিকা সখীৰ জৰিয়তে এইকাৰণে কৰাইছোঁ জীৱিকা সখী তেওঁলোকে যিহেতু মহিলা আৰু মহিলাসকলক গৈ পেলাই কথা পাতিব পাৰিব তাত কোনো ধৰণৰ ৰাজনীতিৰ কথা নাহে ইয়াৰ উপৰিও আমি 27 তাৰিখ মানে আমাৰ যি অন্বেষা যিখন আমাৰ পৰ্টেল সেই পৰ্টেলটো আমি মুকলি কৰি দিম গতিকে সেই পৰ্টেলৰ জৰিয়তে আমি আগন্তুক দিনত সকলোকে এইটো আমি সকাহ দিব পাৰিম
মই ধন্যবাদ জনাইছোঁ আপোনাক যে আপুনি যিটো চৰকাৰৰ এইখিনি কাম কাজ যে প্ৰশংসা কৰিছে ইমান ঘৰ আৰু আগন্তুক দিনতো এটা ঘৰ যাতে ৰৈ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। কিন্তু মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম এইকাৰণে যে কাচ্চা হাউচ বুলি যিটো কনচেপ্ট ভাৰত চৰকাৰৰ সেই কনচেপ্টৰ তালিকাত আমাৰ অসমৰ টিনপাতৰ ঘৰবোৰ নাছিলে পূৰ্বতে। আমি যেতিয়া জনালোঁ যে আমি অসমৰ মানুহ একেবাৰে মানে কিছু যদিও দুখীয়া মানুহ আছে, অতি দুখীয়া মানুহ আছে, কিন্তু সাধাৰণতে ঘৰটো বনাব পৰা ক্ষমতা সকলোৰে আছে, যাৰ কাৰণে সকলোৱে টিনপাত ব্যৱহাৰ কৰে। কিন্তু পূৰ্বতে টিনপাত থাকিলে তেওঁলোকে কাচ্চা হাউচৰ কনচেপ্টত ধৰা নাছিলে। কিন্তু আমি যেতিয়া ভাৰত চৰকাৰক আহ্বান জনোৱাৰ পিছত অসম আৰু ত্ৰিপুৰাক টিনপাত থকা ঘৰবোৰ কাচ্চা হাউচৰ কনচেপ্টত আনিলে, যাৰ ফলস্বৰূপে আমাৰ কেইবালাখ মানুহে ঘৰ পাব। কিন্তু এই ক্ষেত্ৰত এটা কণ্ডিশ্যন ধৰি দিছে, যদি তেওঁলোকৰ যদি হাফ ৱাল যদি আছে বা পকী ৱাল যদি তেওঁলোকৰ আছে, তেতিয়াহ'লে সেইটো কাচ্চা হাউচত অন্তৰ্গত নহ'ব বুলি তেওঁলোকে আমাক চৰ্ত ধৰি দিছে, যাৰ ফলস্বৰূপে কাৰোবাৰ হয়তো টিনপাত আছে কিন্তু তেওঁলোকৰ হয়তো হাফ ৱাল দিয়া আছে, হাফ ৱাল দিয়া থকাসকলে আগন্তুক ঘৰ নাপাব। কাৰণ এবাৰ যিহেতু ভাৰত চৰকাৰে আমাক ত্ৰিপুৰা আৰু অসম মডেলটো যিহেতু আমাক তেওঁলোকে এক্সেম্প কৰিছে, ইয়াৰ পিছত পুনৰবাৰ যদি আমি যদি আকৌ কওঁ যে নহয় যাৰ আছে হাফ ৱাল আছে, পিছত আমি ক'ব লাগিব যাৰ ফুল ৱাল আছে তেওঁলোকক দিব লাগিব। গতিকে সেইকাৰণে এতিয়া এইখিনি হৈ লওক, আমাৰ পৰৱৰ্তী সময়ত আপোনাৰ বিষয়টো চিন্তা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।